মোৰ নাম শ্ৰী সব্যা ডেকা। মই 13 নং হহৰা গাঁও পঞ্চায়তৰ 5 নং ৱাৰ্ডৰ হৈ জয়যুক্ত হৈছোঁ। মই 14টা ভোটত জয়যুক্ত হৈছোঁ আৰু আপোনালোকৰ চেনেলৰ যোগেদি মই সমূহ ভোটাৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ যিহেতুকে তেওঁলোকে মোক তেওঁলোকৰ বহুমূলীয়া ভোটটি প্ৰদান কৰি মোক জয়যুক্ত কৰিলে, তাৰ বাবে মোৰ হৃদয়ৰ পৰা বহুত বহুত ধন্যবাদ, লগতে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু 14টা ভোটত জয় হৈছোঁ আৰু টোটেল 461 হয় হয় জয়যুক্ত হৈছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাইজক মই, যিহেতুকে তেওঁলোকৰ বহুমূলীয়া ভোটটি প্ৰদান কৰি মোক জয়যুক্ত কৰিছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু লগতে মই তেওঁলোকৰ হৈ অনাগত দিনত তেওঁলোকৰ সেৱা যিবোৰ সমস্যা আছে তেওঁলোকৰ সেৱা কৰি যাম বুলি মই তেওঁলোকৰ সমস্যাবোৰ সমাধান কৰিবলৈ সংকল্প লৈছোঁ। ধন্যবাদ। মালা দাস, মই 13 নং হহৰা 4 নং ৱাৰ্ডৰ পৰা আহিছোঁ। মই মানে 200 ভোটত জয়ী হৈছোঁ আৰু ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ। বিশেষকৈ আমাৰ বৰগুবাসী আৰু সহৰাবাসী ৰাইজলৈ মই ধন্যবাদ জনাইছোঁ। তেওঁলোকে মোক 200 ভোটত মানে জয়ী কৰিছে। 3টা কেণ্ডিডেট আছিল, 3টা কেণ্ডিডেটৰ ভিতৰত হাইষ্ট ভোট মই পাইছোঁ। সকলোৱে মৰম আদৰ দিয়াৰ কাৰণে মই বহুত ধন্যবাদ দিছোঁ তেওঁলোকক। ৰাইজক মই মানে ৰাইজে যিখিনি মানে বিচাৰে সেইখিনি মই দিবলৈ চেষ্টা কৰিম। যিখিনি সহায় সহযোগ আহে ৰাইজৰ সেইখিনি মই দিবলৈ চেষ্টা কৰিম সকলোকে। 4 নম্বৰ ৱাৰ্ডৰ প্ৰাৰ্থী এইবাৰ মানে অৰাজনৈতিকভাৱে যিহেতু প্ৰতিদ্বন্দ্বিতা কৰিব লগা হৈছিল সদস্য পদৰ কাৰণে, গতিকে এইবাৰ অলপ মানে অন্য ইলেকশ্যনৰ তুলনাত এইবাৰ ইলেকশ্যনটো অলপ বৰ টাফ আছিল। প্ৰাৰ্থীসকলৰ সৈতে বহুত কষ্ট কৰিব লগা হৈছিল। এইকাৰণে কষ্ট কৰিব লগা হৈছিল মানে যিহেতুকে 3-4জনকৈ প্ৰাৰ্থী উঠিছিল, সেইবোৰ আচলতে দলৰে প্ৰাৰ্থী আছিল। গতিকে তেওঁলোকৰ ক্ষেত্ৰত ধৰ আমাৰ প্ৰাৰ্থীজন জয় কৰি আনিবৰ কাৰণে আমাৰ বহুত মানে সমস্যাৰ সন্মুখীন হৈছিলোঁ। কিন্তু যি কি নহওক সমূহ 4 নম্বৰ ৱাৰ্ডৰ ভোটাৰ ৰাইজে আমাৰ বিজয়ী প্ৰাৰ্থী মণিমালা দাসক প্ৰায় 200 ভোটত মানে লিড লৈ জয়যুক্ত কৰি দিয়াৰ কাৰণে মই সমূহ ভোটাৰ ৰাইজক মই মোৰ ফালৰ পৰা মোৰ অন্তৰৰ আন্তৰিক কোণৰ পৰা মই বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু মোৰ নাম শ্ৰী ভিগু কুমাৰ ঠাকুৰীয়া। আজি ফলাফল হৈ যোৱা 13 নং হহৰা গাঁও পঞ্চায়তৰ আমাৰ 4 নং ৱাৰ্ড আৰু 5 নং ৱাৰ্ডৰ পৰা যিকেইজন প্ৰতিযোগী আমি আগবঢ়াইছিলোঁ তেওঁলোকে বিজয়ী হৈছে। বিজয়ী সফল ইতিমধ্যে ঘোষণা হৈছে আৰু আমি যিসকল ভোটাৰ ৰাইজে তেওঁলোকক ভোটদান কৰি জয়যুক্ত কৰিলে তেওঁলোকক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনত ৰাইজৰ যিবিলাক সমস্যা আছে এইবিলাক সমস্যা আমি সকলো সমাধান কৰিব পাৰিম বুলি আমি দৃঢ় প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। আৰু এইখিনিতে আমি ক'ব বিচাৰিছোঁ সমূহ ৰাইজক যে দেশৰ পৰিস্থিতি বহুতো জটিল, সেই গতিকে আমি কিছুমানে বম ফটকা বা তেনেকুৱা ৰং ৰহস্যৰ পৰা আমি কিছু বিৰত থাকিম। তাৰ কাৰণে আমি ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা মাগিছোঁ আৰু এইখিনি কৈ মই মোৰ ঘোষণা সমাপ্ত কৰিছোঁ। কেণ্ডিডেট আমাৰ 2জন আছিলে, এনে 5 নং ৱাৰ্ডত 4জন আছিলে আৰু 3 নং ৱাৰ্ডত 5 নং আমাৰ 4জন আছিলে। ঠিক আছে।